নমস্কাৰ কাৰ্ডম মই পৰখ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমি 26 জানুৱাৰী বুলি ৰাইডত ওলাইছোঁ ৰাইডত নহয় আচলতে ডিউটি আছে আমাৰ আৰু আমি ওলাইছোঁ কাৰ্বি আংলঙলৈ আৰু এইফালে আছে আমাৰ মিষ্টাৰ নগাঁও 2019 সুলক্ষণজ্যোতি বৰা আৰু এয়া হৈছে ঋতুৰাজ আৰু এয়া মা আমাক বিদায় দিবলৈ ৰৈ আছে একেবাৰে ৰাতিপুৱাই ওলালোঁ বহুত ঠাণ্ডা পৰি আছে যেহেতু ডিউটি সোনকালে পাবগে লাগিব ফ্লেগ হোষ্টিং কৰিবলৈ আছিলে সেইবাবে আমি সোনকালে ওলালোঁ তিনিও আৰু এইয়া আমি গৈ গৈ পালোগৈ আমাৰ অফিচ বোকাজান সাব ডিভিজন অফিচৰ সন্মুখত গেটখন দেখাবলৈ চেষ্টা কৰিছোঁ মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এনেকৈ সোমাই যাব লাগিব কেম্পাছটো আচলতে বহুত ডাঙৰ হয় কাৰ্বি আংলং বোকাজান আৰু এইফালে আমাৰ সিকিউৰিটি আছে দেই পুলিচ উল্টা পুল্টা কৰিব নোৱাৰে আৰু এই কোৱাৰ্টাৰসমূহ এনেকৈ আছে পুৰণি হৈ গৈছে এইবিলাক আৰু আমাৰ আৰু এজন বন্ধু আছে সিদ্ধাৰ্থ শিৱসাগৰ সুলক্ষণ হৈছে গোলাঘাট আৰু আমাৰ ঋতুৰাজ নুমলীগড় পুৰা বাংলা এইফালে সুলক্ষণে প্ৰেক্টিচ কৰি আছে সিও ব্লগ বনাব বোলে পাছত আমাৰ মিষ্টাৰ নগাঁও মিষ্টাৰ শোণিতপুৰ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়াই হৈছে আমাৰ অফিচ বোকাজান সাব ডিভিজন APDCL যেহেতু আমি নতুনকৈ জইন কৰিছোঁ সেইবাবে ভালো লাগিছে আৰু আগতে এদিন গৈছিলোঁ আকৌ আমি 26 জানুৱাৰীৰ দিনাখন ডিউটিত জইন কৰিছোঁ যথেষ্ট ভাল লাগিছে আৰু একেবাৰে ৰাতিপুৱাই গৈ ওলালোগৈ ভাল লাগিলে বহুত এইফালে বেডমিণ্টনো খেলি থাকিব পাৰে ধুনীয়া জেগা আছে অফিচৰ কেম্পাছটো আচলতে বহুত ধুনীয়া হয় দেখিবলৈ কোনোবা যদি আহিছে গম পাব আৰু এখন বেনাৰখন লগাই থোৱা আছে ইয়াত যিহেতু 26 জানুৱাৰী আমাৰ অফিচতে আচলতে অনুষ্ঠিত কৰা হৈছে প্ৰস্তুতি চলি আছে ৰাতিপুৱাই আৰু এয়া হৈছে AEGCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড AEGCLৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাই আমাৰ APDCLৰ সম্পৰ্ক আছে কিন্তু এই বোকাজানত AEGCL আৰু APDCL একেলগতে লাগি আছে একেটা কেম্পাছৰ ভিতৰতে আছে গতিকে যথেষ্ট ভাল লগা একে ইলেক্ট্ৰিকেলৰ হয় দুয়োটা আৰু এইফালে লাইনসমূহ এনেকৈ গৈছে AEGCLৰ পৰাও দিছে এইটো হৈছে AEGCLৰ অফিচ যিহেতু ৰাইজৰ লগত বা জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নাই সেইবাবে AEGCLৰ অফিচটো ইমান ডাঙৰ নহয় আচলতে আমাৰ APDCLৰটো ডাঙৰ হয় বিল দিয়াৰ পৰা আদি কৰি নিউ কানেকশ্যনৰ পৰা বিভিন্ন ধৰণৰ সমস্যা আমাৰ APDCLে আচলতে ডিষ্ট্ৰিবিউট যিহেতু কৰে সেই সমস্যাসমূহো আমাৰ APDCLে চাই কেম্পাছটো বহুত ধুনীয়া হয় দেখিবলৈ আপোনালোকে যদি আহে গম পাব ইয়ালৈ যিসকলে আমাৰ অফিচলৈ আহিছে দেখিছে চাগে খুব সুন্দৰ পৰিৱেশ আৰু এইফালে আছে কোৱাৰ্টাৰসমূহ এনেকৈ আৰু এয়া হৈছে আমাৰ অফিচৰ নামঘৰ মই ভিতৰলৈ সোমাই নগ'লোঁ বাহিৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ভাওনাও অনুষ্ঠিত কৰা হয় ইয়াত যথেষ্ট সুন্দৰ নিৰিবিলি পৰিৱেশ আৰু বোকাজান বুলি ক'লে CCI আছে চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড ওচৰতে আছে আমাৰ একেবাৰে সন্মুখ ভাগতে আমাৰ অফিচৰ কেম্পাছটো বহুত ধুনীয়া হয় আৰু এইটো হৈছে ৱাটাৰ ছাপ্লাই মানে
এইটো বাহিৰৰ কাৰণে নহয়, আমাৰ APDCL আৰু AEGCLৰ অফিচ আৰু কোৱাৰ্টাৰসমূহ আছে যে তাহাঁতৰ কাৰণে এইটো সৰুকৈ ইয়াত বহোৱা হৈছে। আৰু এই কণমানিকেইটাই ক্ৰিকেট খেলি আছে, ইহঁতি কোৱাৰ্টাৰতে থকা সম্ভৱ। খুব সুন্দৰ পৰিৱেশ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কাৰ্বি আংলং। যিহেতু মই প্ৰথমতেই নমস্কাৰ কাৰ্ডম বুলি কৈছিলোঁ, কাৰ্ডম মানে হৈছে নমস্কাৰ আৰু কাৰ্বি ভাষাত। যিহেতু আমাৰ অফিচটো কাৰ্বি আংলং হয়, কাৰ্বি লোকসকলে ইয়াত বেছি আছে আচলতে। আৰু এইফালে লাইনটো আমাৰ ইয়াৰ পৰাই যায়। এইটো হৈছে পাৱাৰ ট্ৰান্সফৰ্মাৰ। ইয়ে গোটেই বোকাজান এৰিয়াটো ইয়াৰ পৰাই লাইনটো দিয়া হয়। এইটো যদি বেয়া হৈ যায়, বোকাজান অন্ধকাৰ। মই আগলৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ APDCLৰ কণ্ট্ৰল ৰুম হয়। ইয়াৰ পৰাই লাইনসমূহ কটা দিয়া এইবিলাক কৰি থকা হয়। কিবা যদি ফল্ট ওলায়, ইয়াৰ পৰাই লাইনটো কাটি দিয়ে। ভিতৰৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ। যিহেতু 26 জানুৱাৰীত আমি আহিছোঁ আৰু ভাল লাগিছে। এইফালে দাদাই মোবাইল চাই ডিউটি মাৰি আছে। ইয়াত তেনেকুৱা বিশেষ কোনো কাম নাথাকে আচলতে। ডিউটি বুলি ক'লে লাইনটোক কটা দিয়া কৰিলেই হৈ যায়। ক'ৰবাত যদি কিবা বেমাৰ ওলায়, ফিল্ডৰ পৰা ফোন কৰে আৰু ইয়াত কাটি দিয়া হয়। কিন্তু বহুত ৰিক্সি হয় কামবিলাক আমাৰ। আৰু এয়া হৈছে CCI টাউনশ্বিপ, বোকাজান চিমেণ্ট ফেক্টৰী টাউনশ্বিপ হয়। আমাৰ অফিচৰ বাউণ্ডেৰী আৰু CCI টাউনশ্বিপৰ বাউণ্ডেৰী একেবাৰে লাগি আছে। অসমৰ চূণশিল বোকাজানতে আচলতে পোৱা যায়। চিমেণ্টৰ ফেক্টৰী হয় এইটো। আৰু এইয়া হৈছে অফিচৰ ৰাস্তাৰ ইটো পাৰে আচলতে সন্মুখ ভাগত এইটো বোকাজান চিমেণ্ট ফেক্টৰী আছে। আৰু আমাৰ অফিচৰ বাউণ্ডেৰীৰ লগত CCIৰ টাউনশ্বিপটো লাগি আছে। আৰু সন্মুখত CCI, ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আছে। ভাল লগা মুহূৰ্ত সাঁচি ৰাখিলোঁ আৰু আমি আকৌ ঘূৰিবলৈ লৈছোঁ ঘৰলৈ। ঘৰমুৱা হ'লোঁ। আৰু এইখিনিতে মানে এই ৰাস্তাটোত এটা বস্তু ভাল, চিধা এইফালে গৈ থাকিলে আপুনি ডিমাপুৰ পাবগৈ, ডিফুলৈও যাব পাৰিব। নাগালেণ্ডলৈ বেছি দূৰ আচলতে নহয়। আৰু বোকাজানৰ ওচৰে পাঁজৰে এইখিনিতে প্ৰায় 4-5খনমান হ'ব নেকি বজাৰ আছে। খুব সুবিধা হয় আচলতে, বস্তুৰ নাটনি নহয়। বেলেগ বেলেগ বাৰত এই বজাৰসমূহ বহে। যিহেতু বজাৰসমূহ থকাৰ বাবে যথেষ্টখিনি সুবিধা হয়। আৰু আমাৰ এয়া সুলক্ষণজ্যোতি বৰা বাইক চলাই গৈ আছে নাচি নাচি। ৰাস্তাটো খুব ধুনীয়া হয়, নেশ্যনেল হাইৱে। একেবাৰে নেশ্যনেল হাইৱে কাষতে আছে আমাৰ অফিচটো। ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, আপোনালোকক দেখুৱাওঁ, কেনেকুৱা পালে জনাব। ভিডিঅ'টোৰ পৰা বিশেষ জানিবলগীয়া একো নাই যদিও পৰিৱেশটো সঁচাই বহুত ধুনীয়া হয় আমাৰ অফিচৰ। আন জেগাত বহু ঠাইত তেনেকুৱা APDCLৰ ইমান ডাঙৰ কেম্পাছ নাথাকে। কেম্পাছটো বহুত ডাঙৰ হয় আৰু যথেষ্ট ভালো লাগিছে। 26 জানুৱাৰীৰ দিনাখন আমি এনেকৈ ডিউটি আহিছোঁ ৰাতিপুৱাই, কুঁৱলী ফালি ঠাণ্ডাত বাইক চলাই যথেষ্ট ভাল লাগিছে। আৰু কাৰ্বি আংলংখন আচলতে মই পাছত আপোনালোকক দেখুৱাম। চাবলগীয়া বহুত কিবা কিবি আছে। আৰু কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাজপাৰকে ধৰি তেওঁলোকৰ নীতি নিয়ম এইসমূহো দেখুৱাবলৈ আপোনালোকক ভৱিষ্যতলৈ মই চেষ্টা কৰিম। যিহেতু মই কাৰ্বি আংলঙতে থাকিম বা মোৰ কৰ্মস্থান তাতেই হ'ব। যিহেতু যথেষ্ট ভাল লগা কাৰ্বি লোকসকল, আৰু মোৰ বহুত চিনাকিও আছে লগৰ। তেওঁলোকৰ লগতো যোগাযোগ কৰিছোঁ। ঠাইসমূহ খুব সুন্দৰ হয়। আগলৈ গ'লে বহুত ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পোৱা যায়। পাহাৰ আছে। আমি ভাবিছিলোঁ আমাক পষ্টিংটো ডিফুত দিব, কিন্তু ডিফুত নিদিলে, বোকাজানত দিলে। আৰু বোকাজানত দিয়াৰ বাবে ভালেই হ'ল, ওচৰ হৈছে।
আৰু এইফালে আমাৰ ঘৰলৈ আহোঁতে শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ দেওপানীত আছে। যিসকলে অহা নাই এই পবিত্ৰ স্থানটিলৈ আহিব পাৰিব। আৰু বন্ধু দুজনে ক'লে সেৱা এভাগ লৈ যাওঁ, সেইবাবে আচলতে ইয়াত ৰখিলোঁ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আমাৰ সৰু পথাৰৰ পৰা, কিন্তু কাৰ্বি আংলং জিলা পৰে। এয়া দেওপানী দুৰ্গা মন্দিৰ।